আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। ইতিহাস প্ৰসিদ্ধ এই জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে মেলা পৰিচালনা সমিতিয়ে। ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভণি হয় মেলাৰ। পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱথানত কণী কাটি মাংগলিক পূজা অৰ্চনা কৰে পূজাৰ বা বিষয়াই। ইয়াৰ পিছতেই মেলাথলীত অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী। আজি প্ৰথম দিনা মেলাথলীত আহি উপস্থিত হ'ব পাহাৰৰ মামা মামী। শুকুৰবাৰে কাহিলী পুৱাতে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰে মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ চিৰা, পিঠা, সান্দহ, কেঁচা মাছ, শুকান মাছ ইত্যাদি। সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ, সমূহীয়া মৎস্য চিকাৰ পৰ্ব। আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ ২২গৰাকীকৈ তিৱা ৰজাক ৰাজভাত্তাও প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ পোনে পোনে আমি লাইভত যাবলৈ বিচাৰিম। ধনঞ্জয় প্ৰসাদ আছে আমাৰ সৈতে। ধনঞ্জয় প্ৰসাদ, জোনবিল মেলাৰ আজি প্ৰথমটো দিন, গতিকে কেনেদৰে আৰম্ভ হৈছে জোনবিলৰ মেলা আৰু পৰিৱেশ কেনেধৰণৰ এই মুহূৰ্তত আপোনাৰ জৰিয়তে চাম ধনঞ্জয়? হয়, আজিৰ পৰা আৰম্ভ হৈছে জাগিৰোডৰ ঐতিহাসিক জোনবিল মেলা। জোনবিল মেলাৰ আজি প্ৰথমটো দিনৰ প্ৰথম কাৰ্যসূচী, যি জাগিৰোড দেওশাল চাৰিভাই দেওশাল শিৱথান আছে তাতে মাংগলিক পৰ্ব অনুষ্ঠিত হৈছে। কণী কাটি তেওঁলোকে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে যি পাহাৰৰ পৰা লোক মামামীসকল নামি আহিব জোনবিল মেলাথলীলৈ। আৰু আজি প্ৰথম দিনাই যি জোনবিল মেলা আছে, জোনবিল মেলাত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ২২গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব। মেলা সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আজিৰ পৰা যি আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ দেওশাল শিৱথানত মাংগলিক পৰ্ব পূজা অৰ্চনা কৰিলো আৰু পূজা অৰ্চনা আমাৰ সুন্দৰ হৈছে। আৰু এইবাৰ জোনবিল মেলা সকলোৱে পৰিচালিত হ'ব বুলি পেলাই আমি আশা কৰিছো। আৰু আমাৰ ইতিহাস এটা আছে, ইয়াৰ পৰা গৈ আমি আকৌ গাভৰুৱাম বুলি পেলাই আছে, তাৰ পৰা পূৰ্বৰে পৰা হেনো আমাৰ জনবিশ্বাস জনশ্ৰুতিৰ আধাৰত এইটো আছে যে দেওশাল শিৱ বাবাই তাৰ পৰা চাই থাকি গছৰ আম গছত উঠি যে জোনবিল মেলা ভালদৰে পৰিচালিত হৈছে নে নাই, এইটো আমাৰ জনবিশ্বাস। আৰু আমি এনেধৰণৰ মাংগলিক পৰ্ববিলাকত আমি কণী কাটো। কণী কটাৰ অৰ্থ হৈছে যে যিমান আমাৰ অপায় অমংগল বিলাক আহে সেইবিলাক নাশ হৈ যায়। আৰু কণী কাটিলে আমাৰ এটা নিয়ম আছে, তাতে আমি মঙলা এটা চাওঁ যে কণীৰ বাকলিটো চিট আৰু টুংৰূপ বুলি কওঁ আমাৰ তিৱা ভাষাত, তেনেকৈ যদি পৰে তেতিয়া আমাৰ ভাল হয়। এবাৰ সুন্দৰ হৈছে আৰু কণীত একো ওলোৱা নাই, গতিকে আমাৰ জোনবিল মেলা ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ। গতিকে অপায় অমংগল বা দূৰ কৰিবৰ কাৰণে আজি আমি মাংগলিক পৰ্বটো কৰিলোঁ। আৰু আজি প্ৰথম দিনাখনে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকী আমাৰ মাজত উপস্থিত হ'ব আৰু তেখেতক আমি আদৰিবলৈ সাজু আছোঁ। আৰু কাৰ্বি আংলঙৰ পৰা ইতিমধ্যে 61খন গাঁও নামি আহিব আৰু মেঘালয়ৰ পৰা 20ৰ পৰা 30খন গাঁৱৰ মানুহ নামি আহিব। হয়, ইতিমধ্যে আজি পাহাৰৰ পৰা মামামীসকল নামি আহিব, ইতিমধ্যে আৰম্ভ হৈছে নামি। কিমান সংখ্যক লোক অহাৰ সম্ভাৱনা আছে? আমাৰ এইটোতো 20ৰ পৰা 30,000 মান লোক নামি আহিব। বছৰেই আহে, যোৱা বছৰ অলপ বেছি আছিলে, এইবাৰো হ'ব নিশ্চয়। সকলো ফালৰ পৰা খবৰবিলাক ঠিক ঠাক হৈছে। হয়, আছিল মেলা সমিতিৰ বিষয়ববীয়া মন্তব্য। আমি কৈছো যে প্ৰায় 20ৰ পৰা 30,000 যি পাহাৰৰ লোকসকল আছে নামি আহিব। নামি অহাৰ পিছতে অহাকালি পুৱাৰ ভাগতে অনুষ্ঠিত হ'ব যি ঐতিহাসিক বিনিময় প্ৰথা, মুদ্ৰাৰ প্ৰচলন নোহোৱা হ'ব জোনবিল মেলাথলীত। আৰু অহাকালি পাহাৰৰ যি লোকসকল আছে, ভৈয়ামৰ লোক